আজিৰ প্ৰথম প্ৰশ্ন হ'ল যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল? অপশ্যন এ 2 ভাগত, অপশ্যন বি 3 ভাগত, অপশ্যন চি 4 ভাগত, অপশ্যন ডি 8 ভাগত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 ভাগত। বিভাগ কেইটা হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সমাৰপীঠ। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজনৰ নাম কি আছিল? ভগদত্ত, চুকাফা, বাণৰজা, ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? 564 খ্ৰীষ্টাব্দত, 588 খ্ৰীষ্টাব্দত, 549 খ্ৰীষ্টাব্দত, 594 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হৈছে 594 খ্ৰীষ্টাব্দত। ভাস্কৰ বৰ্মনৰ মৃত্যু হৈছিলে 650 খ্ৰীষ্টাব্দত। তেওঁৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বকালৰ অন্ত হয়। কালিকা পুৰাণ অনুসৰি অসমৰ প্ৰাচীনতম শাসক কোন আছিল? নৰকাসুৰ, মহিৰংগ দানৱ, ভগদত্ত, বাণৰজা। শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ। নালন্দাত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজনৰ নাম কি আছিল? বীৰপাল, কুমাৰগুপ্তা, ভগদত্ত, ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰটো হ'ল ভাস্কৰ বৰ্মন। চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? বীৰপাল, নীতিপাল, ধৰ্মধ্বজ পাল, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে বীৰপাল। চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1587 চনত, 1687 চনত, 1387 চনত, 1487 চনত। শুদ্ধ উত্তৰটো হৈছে 1687 চনত। কামৰূপ ৰাজ্য শাসন কৰা প্ৰথম ৰজাজনৰ নাম কি আছিল? নীতিপাল, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, চুকাফা। শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন। অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? কুমাৰগুপ্তা, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। কাৰ শাসনকালত হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? অৱন্তী বৰ্মন, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল? 3টা, 2টা, 4টা, 5টা। শুদ্ধ উত্তৰটো হৈছে 3টা। আৰু ৰাজবংশ কেইটা হ'ল বৰ্মন বংশ, ম্লেজ বংশ, পাল বংশ। বৰ্মন বংশই 350 পৰা 650 খ্ৰীষ্টাব্দলৈ, ম্লেজ বংশই 655 পৰা 900 খ্ৰীষ্টাব্দলৈ আৰু পাল বংশই 900 পৰা 1100 খ্ৰীষ্টাব্দলৈ পুৰণি কামৰূপ ৰাজ্য শাসন কৰিছিল। 655 পৰা 900 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা ম্লেজসকলৰ ৰাজধানী কি আছিল? দৰং, বৰ্তমানৰ শোণিতপুৰ, হাৰুপেশ্বৰ, বৰ্তমানৰ তেজপুৰ, প্ৰাগজ্যোতিষপুৰ, বৰ্তমানৰ গুৱাহাটী আৰু চৰাইদেউ। শুদ্ধ উত্তৰটো হৈছে হাৰুপেশ্বৰ, বৰ্তমানৰ তেজপুৰে আছিলে ম্লেজসকলৰ ৰাজধানী। 900 পৰা 1100 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা পালসকলৰ ৰাজধানী কি আছিল? দৰং, বৰ্তমানৰ শোণিতপুৰ, হাৰুপেশ্বৰ, বৰ্তমানৰ তেজপুৰ, প্ৰাগজ্যোতিষপুৰ, বৰ্তমানৰ গুৱাহাটী আৰু দুৰ্জয়া, বৰ্তমানৰ উত্তৰ গুৱাহাটী। শুদ্ধ উত্তৰটো হৈছে দুৰ্জয়া, বৰ্তমানৰ উত্তৰ গুৱাহাটী আছিলে পালসকলৰ ৰাজধানী। মহিৰংগ দানৱক কোন ৰজাই পৰাস্ত কৰিছিলে? ভগদত্তই, হৰ্ষবৰ্ধনে, নৰক ৰজাই, বাণৰজাই। শুদ্ধ উত্তৰটো হৈছে নৰক ৰজাই মহিৰংগ দানৱক পৰাস্ত কৰিছিল। সমুদ্ৰগুপ্তৰ কোনটো স্তম্ভ শিলালিপিত কামৰূপ আৰু দবকা ৰাজ্যৰ উল্লেখ আছে? 4ৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভ, 3য় শতিকাৰ এলাহাবাদ স্তম্ভ, 7ম শতিকাৰ এলাহাবাদ স্তম্ভ আৰু 5ম শতিকাৰ এলাহাবাদ স্তম্ভ। শুদ্ধ উত্তৰটো হৈছে 4ৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভ। প্ৰাচীন কালৰ তাম্ৰলিপ্তি কি আছিল? হেনা চাৱনী আছিল, সাগৰীয় বন্দৰ আছিল, শিলালিপি আছিল, ৰাজধানী নগৰ আছিল। শুদ্ধ উত্তৰটো হৈছে প্ৰাচীন কালৰ তাম্ৰলিপ্তি আছিল এটা সাগৰীয় বন্দৰ।
কুণ্ডিল নগৰ এতিয়া কোন ঠাইত অৱস্থিত? মাজুলীত, তিনিচুকীয়া, শদিয়া আৰু যোৰহাট। শুদ্ধ উত্তৰটো হৈছে কুণ্ডিল নগৰ বৰ্তমান শদিয়াত অৱস্থিত। কোন চনত ঘিলাদাৰীৰ যুদ্ধ হৈছিল? 1827 চনত, 1817 চনত, 1825 চনত, 1909 চনত। শুদ্ধ উত্তৰটো হৈছে 1817 চনত গিলাদাৰীৰ যুদ্ধ হৈছিল আৰু এই গিলাদাৰীৰ যুদ্ধ হৈছিল আহোম আৰু মানসকলৰ মাজত 1917 চনৰ 27 মাৰ্চত। কোন চনত মান সেনাই তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? 1815 চনত, 1817 চনত, 1821 চনত, 1819 চনত। শুদ্ধ উত্তৰটো হৈছে 1821 চনত। 1821 চনত তৃতীয়বাৰৰ বাবে মানসকলে অসম আক্ৰমণ কৰিছিলে। মানসকলে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথম আক্ৰমণ কৰিছিল 1917 চনত, দ্বিতীয় আক্ৰমণ আছিল 1919 চনত আৰু তৃতীয় আক্ৰমণ আছিল 1921 চনত। কোন চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল? 14 আগষ্ট 1825, 24 ফেব্ৰুৱাৰী 1826, 11 ফেব্ৰুৱাৰী 1810, 26 জানুৱাৰী 1825। শুদ্ধ উত্তৰটো হৈছে 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল আৰু এই চুক্তিৰ জৰিয়তে ব্ৰিটিছসকলে অসমত প্ৰৱেশ কৰিছিল। আহোমসকল কোন ৰাজবংশৰ আছিল? টাই বংশ, কছাৰী বংশ, চুতীয়া বংশ আৰু পাল বংশ। শুদ্ধ উত্তৰটো হৈছে আহোমসকল আছিলে টাই বংশৰ। প্ৰথম আহোম বৰবৰুৱা কোন আছিল? মোমাই তামুলী, ৰামসিংহ, কনচেং, লাচিত বৰফুকন। শুদ্ধ উত্তৰটো হৈছে মোমাই তামুলী আছিলে। আহোমসকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? চুকাফা, পুৰন্দৰ সিংহ, ৰুদ্ৰসিংহ, চন্দ্ৰকান্ত সিংহ। শুদ্ধ উত্তৰটো হৈছিলে পুৰন্দৰ সিংহ আছিল আহোমসকলৰ শেষৰজন স্বৰ্গদেউ। আহোমসকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল? গড়গাঁও, নাজিৰা, চৰাইদেউ, শদিয়া। শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ। মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? পুৰন্দৰ সিংহ, ৰুদ্ৰসিংহ, চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ। আহোমসকলে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? 1228 খ্ৰীষ্টাব্দত, 1253 খ্ৰীষ্টাব্দত, 1250 খ্ৰীষ্টাব্দত আৰু 1229 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হৈছে 1253 চনত আহোমসকলে প্ৰথমবাৰৰ কাৰণে চৰাইদেউত ৰাজধানী পাতিছিল। আহোমসকলৰ শেষৰজন স্বতন্ত্ৰ ৰজা কোন আছিল? পুৰন্দৰ সিংহ, ৰাজেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ, শিৱসিংহ। শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ আছিলে আহোমসকলৰ শেষৰজন স্বাধীন ৰজা। যদিও শেষৰজন ৰজা পুৰন্দৰ সিংহ আছিল, কিন্তু তেওঁ ব্ৰিটিছৰ তলতীয়া ৰজা আছিল। স্বাধীন ৰজা শেষৰজন আছিলে চন্দ্ৰকান্ত সিংহ। কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? লক্ষী সিংহ, চুহুংমুং, চুকাফা, প্ৰমত্ত সিংহ। শুদ্ধ উত্তৰটো হৈছে লক্ষী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰিছিল? দিহিঙীয়া ৰজা, চুকলেংমুং, চুডাংফা, চুকাফা। শুদ্ধ উত্তৰটো হৈছে চুকাফা। আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? 1248 খ্ৰীষ্টাব্দত, 1258 খ্ৰীষ্টাব্দত, 1260 খ্ৰীষ্টাব্দত, 1268 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হৈছে 1268 খ্ৰীষ্টাব্দত। শিঙৰি ঘৰত উঠা উৎসৱ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হয়? চুক্ৰাংফাৰ দিনত, চুডাংফাৰ দিনত, গদাধৰ সিংহৰ দিনত, ৰুদ্ৰসিংহৰ দিনত। শুদ্ধ উত্তৰটো হৈছে চুডাংফাৰ দিনত শিঙৰি ঘৰত উঠা উৎসৱ আৰম্ভ হয়। 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পেশ্বৰ সিংহক কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল? যোৰহাট, তেজপুৰ, শদিয়া, গুৱাহাটী। শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ব্ৰিটিছে অসমক কিমানটা অংশত বিভাজন কৰিছিল? 2টা, 3টা, 5টা,
4টা। শুদ্ধ উত্তৰটো হৈছে 2টা বিভাগত। আৰু বিভাগ 2টা হৈছে উজনি অসম আৰু নামনি অসম। অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল? ডেভিড বাৰ্নাৰ, ডেভিড স্কট, কেপ্টেইন ৱেলছ, থমাছ ৰ। শুদ্ধ উত্তৰটো হৈছে ডেভিড স্কট। কোনখন সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম উল্লেখ আছে? ক্ষত্ৰিয়, পুৰন্দৰ, মল্লদেৱ, কমতেশ্বৰ। শুদ্ধ উত্তৰটো হৈছে মল্লদেৱ শিলালিপিত নৰনাৰায়ণৰ নাম উল্লেখ আছে। ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? চন্দ্ৰধৰ বৰুৱা, লীলাধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি। শুদ্ধ উত্তৰটো হৈছে লীলাধৰ বৰুৱাই দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিল একমাত্ৰ অসমীয়া হিচাপে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? 1885 চনত, 1905 চনত, 1917 চনত, 1921 চনত। শুদ্ধ উত্তৰটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে 1921 চনত। আহোমসকলে কোনজন ঈশ্বৰৰ উপাসনা কৰে? সোমদেৱ, ইন্দ্ৰদেৱ, দুৰ্গা দেৱী, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে আহোমসকলে সোমদেৱৰ উপাসনা কৰে। হেংদাঙৰ অৰ্থ কি? তৰোৱাল, কটাৰী, ৰাজদোলা, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে হেংদাঙৰ অৰ্থ হৈছে তৰোৱাল। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা হৈছিল? চুডাংফা, চুক্ৰাংফা, চুপিনফা, চুলিকফা। শুদ্ধ উত্তৰটো হৈছে চুডাংফা। দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই, প্ৰমত্ত সিংহই, গদাধৰ সিংহই, সুৰুদ্ৰ সিংহই। শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহই দুধৰ আলি নিৰ্মাণ কৰিছিল। কোনজন আহোম ৰজাই নীলাচল পাহাৰত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই, প্ৰমত্ত সিংহই, গদাধৰ সিংহই, ৰুদ্ৰসিংহই। শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল? জয়মতী, ফুলেশ্বৰী, গোলাগাভৰু, গাইদিনলু। শুদ্ধ উত্তৰটো হৈছে ফুলেশ্বৰী। ৰংঘৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল? ৰাজেশ্বৰ সিংহই, প্ৰমত্ত সিংহই, গদাধৰ সিংহই, ৰুদ্ৰসিংহই। শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহই ৰংঘৰ পুনৰ নিৰ্মাণ কৰাইছিল। কোনজন আহোম ৰজাই প্ৰথমবাৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ৰাজেশ্বৰ সিংহই, জয়ধ্বজ সিংহই, গদাধৰ সিংহই, চুহুংমুং। শুদ্ধ উত্তৰটো হৈছে জয়ধ্বজ সিংহই প্ৰথম আহোম ৰজা হিচাপে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। কোনজন আহোম ৰজাৰ শাসনকালত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? ৰাজেশ্বৰ সিংহ, জয়ধ্বজ সিংহ, গদাধৰ সিংহ, চুহুংমুং। শুদ্ধ উত্তৰটো হৈছে জয়ধ্বজ সিংহৰ শাসনকালত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল। কোন চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? 1626 চনত, 1662 চনত, 1663 চনত, 1666 চনত। শুদ্ধ উত্তৰটো হৈছে 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল। তুলাৰাম সেনাপতি কোন ৰাজবংশৰ ৰজা আছিল? ডিমাছা, আহোম, চুতীয়া, কোচ। শুদ্ধ উত্তৰটো হৈছে ডিমাছা ৰাজবংশৰ ৰজা আছিল তুলাৰাম সেনাপতি। খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? নীতিপাল, নীলোদ্বজ, ধৰ্মপাল, বীৰপাল। শুদ্ধ উত্তৰটো হৈছে নীলোদ্বজ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? শৰাইঘাটৰ ৰণ, ইটাখুলিৰ ৰণ, গিলাঝাৰি ঘাটৰ ৰণ, চামধৰা ৰণ। শুদ্ধ উত্তৰটো হৈছে ইটাখুলিৰ ৰণ হৈছিলে আহোম আৰু মোগলৰ মাজত 1682 চনত। অসম নামটো কেতিয়াৰ পৰা হয়? ব্ৰিটিছসকলৰ ৰাজত্বকালৰ পৰা, আহোমসকলৰ ৰাজত্বকালৰ পৰা, কোচ ৰাজত্বকালৰ পৰা, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে আহোমসকলৰ ৰাজত্বকালৰ পৰা অসম নামটো হৈছিল। আহোমসকলৰ আদি ৰজা কোন আছিল? চুলিকফা, চুকাফা, চুবিনফা, চুডাংফা। শুদ্ধ উত্তৰটো হৈছে চুকাফা আছিল প্ৰথম আহোম ৰজা। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? 300 বছৰ,
500 বছৰ, 600 বছৰ, 400 বছৰ। শুদ্ধ উত্তৰটো হৈছে আহোমসকলে অসম শাসন কৰিছিল 600 বছৰ কাল। কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল? ৰাজেশ্বৰ সিংহই, প্ৰমত্ত সিংহই, গদাধৰ সিংহই, ৰুদ্ৰসিংহই। শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহই। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? চুলিকফা, চুকাফা, চুবিনফা, চুডাংফা। শুদ্ধ উত্তৰটো হৈছে চুলিকফা। কাৰেংঘৰ কোনে আৰু কেতিয়া সজাইছিল? ৰাজেশ্বৰ সিংহই, প্ৰমত্ত সিংহই, গদাধৰ সিংহই, ৰুদ্ৰসিংহই। শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহই কাৰেংঘৰ সজাইছিল 1751 চনত। অসমলৈ সৰ্বপ্ৰথম মানুহসকলক কোনে আনিছিল? লাচিত বৰফুকন, বদন বৰফুকন, লুকু ডেকা ফুকন, মোমাই তামুলী বৰুৱা। শুদ্ধ উত্তৰটো সকলোৱে জানে, বদন বৰফুকন। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? বিশ্বসিংহ, ৰঘুনাৰায়ণ, লক্ষীনাৰায়ণ, নৰনাৰায়ণ। শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণ। শৰাইঘাটৰ ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল? ৰাজেশ্বৰ সিংহৰ দিনত, জয়ধ্বজ সিংহৰ দিনত, চক্ৰধ্বজ সিংহৰ দিনত, উদয়াদিত্য সিংহৰ দিনত। শুদ্ধ উত্তৰটো হৈছে উদয়াদিত্য সিংহৰ দিনত। আৰু শৰাইঘাটৰ ৰণ হৈছিলে 1671 চনত। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন, বদন বৰফুকন, লুকু ডেকা ফুকন, মোমাই তামুলী বৰুৱা। শুদ্ধ উত্তৰটো হৈছিলে লাচিত বৰফুকন। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? মানসিংহ, ৰামসিংহ, মিৰ্জুমলা, তুৰ্ব। শুদ্ধ উত্তৰটো হৈছে ৰামসিংহ। মণিৰাম দেৱানক ফাঁচি কেতিয়া দিয়া হৈছিল? 1895 চনৰ 26 ফেব্ৰুৱাৰী, 1859 চনৰ 26 ফেব্ৰুৱাৰী, 1885 চনৰ 26 ফেব্ৰুৱাৰী, 1858 চনৰ 26 ফেব্ৰুৱাৰী। শুদ্ধ উত্তৰটো হৈছে 1858 চনৰ 26 ফেব্ৰুৱাৰী। হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? আজান পীৰে, গিয়াছুদ্দিন আউলিয়াই, শ্বাহ মিৰাণে, নৰনাৰায়ণে। শুদ্ধ উত্তৰটো হৈছে গিয়াছুদ্দিন আউলিয়াই। কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? মণিৰাম দেৱানে, পিয়লি ফুকনে, কুশল কোঁৱৰে, গোমধৰ কোঁৱৰে। শুদ্ধ উত্তৰটো হৈছে গোমধৰ কোঁৱৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? লাই, লেছাই, ৰত্নধ্বজ, শুক্লধ্বজ। শুদ্ধ উত্তৰটো হৈছে লাই আছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম। নেগিৰিটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰাইছিল? ৰাজেশ্বৰ সিংহই, প্ৰমত্ত সিংহই, গদাধৰ সিংহই, ৰুদ্ৰসিংহই। শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহই। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিলে? 1934 চনৰ 15 জুনত, 1942 চনৰ 15 জুনত, 1943 চনৰ 15 জুনত, 1941 চনৰ 15 জুনত। শুদ্ধ উত্তৰটো হৈছে 1943 চনৰ 15 জুনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অনিৰুদ্ধই, নীলধ্বজে, নৰকাসুৰে, ভগদত্তই। শুদ্ধ উত্তৰটো হৈছে অনিৰুদ্ধই বান ৰজাৰ জীয়ৰী উষাক বিয়া কৰাইছিল। আহোমসকলৰ মুদ্ৰাবোৰৰ আকাৰ কেনেধৰণৰ আছিল? চাৰিচকীয়া, আঠচকীয়া, ঘূৰণীয়া, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে আহোমসকলৰ মুদ্ৰাবোৰৰ আকাৰ আঠচকীয়া আছিল। অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল? ব্ৰিটিছসকলে, মোগলসকলে, আহোমসকলে, কোচসকলে। শুদ্ধ উত্তৰটো হৈছে আহোমসকলে। আহোমসকলে চুতীয়া ৰাজ্য জয় কৰি শাসনৰ বাবে কোনজন বিষয়াক নিয়োগ কৰিছিল? কাজুলিমুখীয়া গোহাঁই, মৰঙীখোৱা গোহাঁই, শদিয়াখোৱা গোহাঁই, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে শদিয়াখোৱা গোহাঁই। আহোমসকলে পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰোঁতে কোন জনগোষ্ঠীয়ে আগভেটি যুদ্ধ কৰিছিল? চুতীয়াসকলে, ডিমাচাসকলে, জয়ন্তীয়াসকলে, নগাসকলে। শুদ্ধ উত্তৰটো হৈছে নগাসকলে। আহোমৰ আটাইতকৈ দীঘলীয়া কাল ৰাজত্ব কৰা ৰজাজনৰ নাম কি আছিল?
ৰাজেশ্বৰ সিংহ, চুকাফা, চুখামফা, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে চুখামফা। তেওঁ ৫১ বছৰ ৰাজত্ব কৰিছিল। তেওঁক খুৰা ৰজা বুলিও কোৱা হৈছিল। কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়? ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহ। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল ১৬৯৪ চনত। মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? চন্দ্ৰকান্ত সিংহ, শিৱসিংহ, লক্ষী সিংহ, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ। মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথম আক্ৰমণ কৰিছিল ১৯১৭ চনত, দ্বিতীয় আক্ৰমণ কৰিছিল ১৯১৯ চনত, তৃতীয় আক্ৰমণ কৰিছিলে ১৯২১ চনত।